Hello dear aspirants, আমি এটা সিৰিজ ষ্টাৰ্ট কৰিছিলোঁ সেইটো হৈছে যে most important current affairs for upcoming all competitive exams। তো ইতিমধ্যে আমি 40টা most important current affairs ডিছকাছ কৰিলোঁ। আজি আমি এই ভিডিঅ'টোত 10টা most important current affairs ডিছকাছ কৰিম যোনখিনি আহিবলগীয়া all competitive examৰ কাৰণে most important হয়। ফাৰ্ষ্ট কুৱেশ্যনটো আছে আজিৰ a 2-day exercise coastal security exercise সাগৰ কৱচ conducted of which island। মানে সাগৰ কৱচটো যোনটো এক্সাৰচাইজ হয় কোষ্টেল চিকিউৰিটিৰ কাৰণে সেইটো কোনটো আইলেণ্ডত কি কৰা হৈছিলে কণ্ডাক্ট কৰা হৈছিলে সেইটো কি হ'ব এনচাৰ লাক্ষাদ্বীপ আইলেণ্ড। তো ইয়াত মই সাগৰ কৱচৰ বিষয়ে এটা নোট দি দিছোঁ সেইটো হৈছে সাগৰ কৱচ 0124 কণ্ডাক্টেড অফ লাক্ষাদ্বীপ আইলেণ্ড। তো ইয়াতে নোটটো আপোনালোকে এবাৰ পঢ়ি চাব যে এইটো মানে চিকিউৰিটি এক্সাৰচাইজত কি কি এজেঞ্চি জড়িত হৈ আছিল লাইক ইণ্ডিয়ান নেভি, ইণ্ডিয়ান কোষ্ট গাৰ্ড, মেৰাইন পুলিচ, ফিচাৰিজ গোটেইখিনি আৰু ক'ত হৈছিলে লাক্ষাদ্বীপত কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিলে তো সেই গোটেইখিনি এইটো নোটছত আছে। দেন in which city will the national women's hockey league be inaugurated মানে national women's hockey league ক'ত inaugurate কৰা হ'ব ক'ত হ'ব এইটো ৰাঞ্চি। ক'ত আছে ৰাঞ্চি ঝাৰখণ্ড। then এইটো my profile then MSC Aries ship recently seen in the news is associated with which country which country মানে MSC এৰিয়া যোনখন শ্বিপ এইটো যোনখন মই কাষত দি থৈছোঁ এইটো কি হৈছে এখন মানে এখন শ্বিপ হয় যি নিউজত আহি আছে মানে ৰিচেণ্টলি। তো এইখন কোনখন কাণ্ট্ৰিৰ লগত এছ'চিয়েট হয় কোনখনৰ লগত ইজৰাইল। তো ইয়াত লিখা আছে যে দেয়াৰ আৰ 17 ইণ্ডিয়ানছ এমং দ্য 25 মেম্বাৰ ক্ৰিউ অফ কাৰ্গো শ্বিপ MSC Aries which was seized by Iran's revolutionary guards in the Strait of Hormuz on Saturday according to media reports citing sources। তো এতিয়া কথা হ'ল যে MSC Ariesখন কি হৈছিল ইৰাণৰ এটা মানে ৰিভলিউচনাৰী গাৰ্ডে কি কৰিছিল তাক চেজ কৰিছিল। তো সেইটো কাৰ লগত জড়িত হয় কোনখন কাণ্ট্ৰিৰ লগত ইজৰাইল, কাৰণ আমি এতিয়া জানো কি ইজৰাইল আৰু ইৰাণৰ মিছাইল এটেক চলি আছে। তো সেই এটেকৰ যোনটো প্ৰভাৱ সেই মানে প্ৰভাৱটো মানে সাগৰতো দেখিবলৈ পোৱা গৈছে মানে সাগৰৰ শ্বিপখিনিও তেওঁলোকে চেজ কৰি লৈছে। আফটাৰ ডেট হাউ মেনি $US উইল ৱৰ্ল্ড এথলেটিক্স এৱাৰ্ড টু দ্য গ'ল্ড মেডেল উইনাৰ্ছ ইন এথলেটিক্স এট দ্য পেৰিছ অলিম্পিক মানে পেৰিছ অলিম্পিকত গ'ল্ড মেডেল যোনে মানে পাব তেওঁলোকক ৱৰ্ল্ড এথলেটিক্সে কিমান ডলাৰ দিব $US সেইটো কিমান হৈছে $50,000 দিব বুলি মানে ৱৰ্ল্ড এথলেটিক্সে কি কৰিছে ঘোষণা কৰিছে। তো পেৰিছ অলিম্পিক ৱৰ্ল্ড এথলেটিক্স এনাউন্সেছ প্ৰাইজ মানি ফৰ ট্ৰেক এণ্ড ফিল্ড গ'ল্ড মেডেলিষ্ট এ ফাৰ্ষ্ট অফ ইটছ কাইণ্ড। ৱৰ্ল্ড এথলেটিক্স অন ৱেডনেছডে এনাউন্স এ ৰিৱাৰ্ড অফ $50,000 যাক ইণ্ডিয়ান ৰুপিজত হ'ব 41,59,865 rupees to gold medalist at the upcoming 2024 Olympics in Paris. After that, what is the theme of the National Science Day 2024 in India? এতিয়া কথা হ'ল ইম্পৰ্টেণ্ট হয় এক্সাৰচাইজ ক'ত এক্সাৰচাইজ কি হৈছে বা কোন মানে ইণ্ডিয়া আৰু বেলেগ দেশৰ মিলি কোনটো এক্সাৰচাইজ হয় লাইক কিবা কিবি আছে নহয় এক্সাৰচাইজৰ নাম নমেডিক এলিফেণ্ট তাৰপিছত এক্সাৰচাইজ মৈত্ৰী। তো তেনেকুৱা কোনটো এক্সাৰচাইজ কোন দেশৰ মাজত হয় আৰু কোনখিনি ডে আমাৰ ইম্পৰ্টেণ্ট ডে হয় আৰু সেইবোৰৰ থিম কি হয় কেতিয়া পালন কৰা হয় সেইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াত সুধিছে যে দ্য থিম অফ দি নেশ্যনেল ছায়েন্স ডে 2024 ইজ কি হ'ব ইণ্ডিজেনিয়াছ টেকনলজিজ ফৰ বিকশিত ভাৰত। তো এইটো হৈছে কি নেশ্যনেল ছায়েন্স ডে 2024ৰ থিম। আফটাৰ ডেট হোৱাট ইজ দ্য থিম অফ দি ইণ্টাৰনেশ্যনেল উমেন্স ডে 2024 যোনটো আমি কেতিয়া মানে পালন কৰোঁ 8 মাৰ্চ 2024 আৰু আমি ইণ্টাৰনেশ্যনেল ছায়েন্স ডে কেতিয়া পালন কৰোঁ 28 ফেব্ৰুৱাৰী। কিয় পালন কৰোঁ সেইটো যদি আপোনালোকে জানে তেনেহ'লে কমেণ্টত জনাব। তো সেইটো সুধিছে যে থিম অফ দি ইণ্টাৰনেশ্যনেল উমেন্স ডেৰ থিমটো কি হয় ইনভেষ্ট ইন উমেন এক্সিলাৰেট প্ৰগ্ৰেছ। তো এই থিমখিনি কিন্তু ইম্পৰ্টেণ্ট হয়। আফটাৰ ডেট এ ষ্টেট অফ দি আৰ্ট ছাবমাৰ্চিবল প্লেটফৰ্ম ফৰ একাউষ্টিক কেৰেক্টাৰাইজেশ্যন এণ্ড ইভলিউশ্যন স্পেচ যাক শ্বৰ্ট ফৰ্মত স্পেচ বুলি কোৱা হয় এ প্ৰিমিয়াৰ টেষ্টিং এণ্ড ইভলিউশ্যন হাব ফৰ সোনাৰ ছিষ্টেম ফৰ ইণ্ডিয়ান নেভি ছেট আপ বাই DRDO ইনগ্ৰেটেড ইন মানে DRDOৱে মানে ইণ্ডিয়ান নেভিৰ কাৰণে এটা কি হৈছে মানে এটা সোনাৰ ছিষ্টেম এটা কি কৰিছে মানে সেইটো বনাইছে। তো সেইটো কি বুলি কোৱা হয় শ্বৰ্টলি স্পেচ বুলি। তো স্পেচ মানে সেই স্পেচ নহয় এইটো স্পেচটো বেলেগ হয়। তো স্পেচৰ ফুল মিনিংটো আপোনালোকে এবাৰ চাই ল'ব। তো সেইটো ক'ত বনাইছে কেৰেলাত বা ক'ত ইনগ্ৰেট কৰিছে কেৰেলাত। তো ইয়াতে মানে কুৱেশ্যনছ 3-4টা ওলাই আছে। এটা হৈছে কি কোনে ছেট আপ কৰিছে কাৰ কাৰণে ছেট আপ কৰিছে আৰু স্পেচৰ ফুল মিনিংটো কি হয় আৰু ক'ত ছেট আপ বা ক'ত ইনগ্ৰেট কৰিছে কেৰেলা। ৰিচেণ্টলি তিৰংগী বৰফি হেজ বিন গিভেন GI টেগ ইট ইজ ৰিলেটেড টু হুইচ চিটি মানে যোনটো GI টেগ দিয়া হৈছে তিৰংগী বৰফি সেইটো কোনখন মানে ষ্টেটৰ লগত জড়িত হয় বা কোনখন চিটিৰ লগত সেইটো কি হয় বাৰাণসী।
ৰিচেণ্টলি ইণ্ডিয়া ইজ ছাপ্লাইং ব্ৰহ্মোছ ছুপাৰছনিক ক্ৰুইজ মিছাইল টু হুইচ কাণ্ট্ৰি, মানে কোনখন দেশক ইণ্ডিয়াই ব্ৰহ্মোছ মিছাইল মানে হেৰি কৰিছে ছাপ্লাই দিছে, সেইটো হৈছে কোন? ফিলিপিনছ। ইয়াত লিখা আছে যে আই অন চাইনা ফাৰ্ষ্ট বেচ অফ ব্ৰহ্মোছ মিছাইল লেণ্ডছ ইন ফিলিপিনছ ফ্ৰম ইণ্ডিয়া, মানে ইণ্ডিয়াই নিজৰ ব্ৰহ্মোছ মিছাইল কাক মানে বেচিছে, সেইটো হৈছে ফিলিপিনছক। আফটাৰ ডেট GI টেগ, ইয়াত লিখাই আছে, মই এখন ফটো মানে এড কৰিছোঁ, ইয়াত লিখা আছে যে এই ৰেকৰ্ড 60 ট্ৰেডিশ্যনেল প্ৰডাক্টছ ফ্ৰম এক্ৰছ ইণ্ডিয়া গ্ৰাণ্টেড GI টেগ। GI টেগ দিয়া হৈছিলে, ইয়াত গোটেই মানে অসমৰ পৰা কি প্ৰডাক্ট পাইছে বা বেলেগ ষ্টেটৰ পৰা কি প্ৰডাক্টে পাইছে, ইয়াত ধুনীয়াকৈ যোনটো মানে নিউজ পেপাৰৰ যোনটো কাৰ্ড হয় ইয়াত ধুনীয়াকৈ লিখা আছে। তো আপোনালোকে এবাৰ চাব, তো এইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়, মই বাৰে বাৰে কৈ আছোঁ, কাৰণ GI টেগ কি হৈছে আজিকালি মানে দিয়াই হৈছে ইণ্ডিয়ান গভৰ্ণমেণ্টে, ভালকৈ চাই লৈ পেলাই সেইটো মানে GI টেগ দিয়েই। তো সেইকাৰণে GI টেগটো কিমান দিনৰ কাৰণে বা কিমান বছৰৰ কাৰণে মানে থাকে বা কিমান বছৰ পিছত তাক আপডেট কৰিব লাগে, আকৌ সেই গোটেইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়। গতিকে GI টেগ হওক বা কোনটো মিছাইল কাক দিছে বা কোনটো GI টেগ ক'ৰ পৰা আহে আৰু স্পেচ যোনটো মই কৈছোঁ তাৰ ফুল মিনিংটো কি হয়, এইখিনি মানে মষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হয়। ইয়াতকৈ মানে বেলেগ কাৰেণ্ট এফেয়াৰ্ছ তেনেকুৱা নাই, কাৰণ এতিয়া ইণ্টাৰনেশ্যনেল উমেন্স ডে মই সেইটো দিলোঁ, আপোনালোকে যদি আৰু বেলেগ কিবা পায় তো তাৰ থিমটো চাই থ'ব। তো এইখিনিৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। তো এইখিনি চাব, যদি কিবা নুবুজে তেনেহ'লে মোৰ ইমেইলত মেইল কৰিব পাৰে, নহ'লে টেলিগ্ৰামত মোক মেছেজ কৰিব পাৰে। আৰু আগলৈও আপোনালোকে এই চেনেলটোত ভাল ভাল ভিডিঅ' পাই থাকিবৰ কাৰণে, যোনবোৰ আপকামিং এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়, চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব।